নগাঁও জিলা শ্বহীদ ভৱনত ৭২ সংখ্যক সদৌ ভাৰত সমবায় সপ্তাহ উপলক্ষে অনুষ্ঠিত হৈছে মেটেকা উৎপাদনৰ কৰ্মশালা। কৰ্মশালাত অংশগ্ৰহণ কৰে জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰশিক্ষাৰ্থীসকলে। সমবায় উদ্যোগত অনুষ্ঠিত হোৱা কৰ্মশালাত আপোনাৰ ঘৰৰ ওচৰতে থকা খাল বিলৰ পৰা মেটেকা সংগ্ৰহ কৰি কেনেকৈ ঘৰুৱা সামগ্ৰী তৈয়াৰ কৰিব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। আজি শুভাৰম্ভ কাৰ্যসূচীত সমবায় বিষয়াসকল উপস্থিত থাকে। হয়, নমস্কাৰ। আপোনালোকে নিশ্চয় অৱগত যে ইংৰাজী 14 নৱেম্বৰৰ পৰা 19 নৱেম্বৰ প্ৰতি বছৰে নিখিল ভাৰত সমবায় সপ্তাহ উদযাপন কৰা হয়। প্ৰতি বছৰে অন্যান্য ৰাজ্যৰ লেখীয়াকৈ অসমতো সমবায় বিভাগৰ উদ্যোগত এই সপ্তাহ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰি থকা হৈছে। এই বছৰটো আৰু এটা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ সেইকাৰণে যে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনে 2025 বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ হিচাপে ঘোষণা কৰিছে। গতিকে আমি নিখিল ভাৰত সমবায় সপ্তাহ উদযাপনৰ লগে লগে আমি আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসো উদযাপন কৰি আহিছোঁ বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে। এইবাৰ আমাৰ মাননীয় পঞ্জীয়ক মহোদয় শ্ৰীযুত নাৰায়ণ কোঁৱৰ ছাৰৰ তত্বাৱধানত আৰু গাইডেন্সত আমি এটা নতুন প্ৰয়াস কৰিছোঁ যে আমি দেখিছোঁ যে সমবায় সমিতিসমূহক শক্তিশালী কৰিবলৈ হ'লে তেওঁলোকৰ আমি প্ৰশিক্ষণটো খুবেই দৰকাৰ, স্কিল ডেভেলপমেণ্টটো খুবেই প্ৰয়োজনীয়। সেই উদ্দেশ্য আগত ৰাখি এই সপ্তাহটোৰ ভিতৰত আমি অসমৰ বিভিন্ন ঠাইত বিভিন্ন ক্ষেত্ৰখনত আপুনি ফিচাৰীৰ কথা ক'ব পাৰে, ডেইৰী দুগ্ধৰ ক্ষেত্ৰত হওক বা মেটেকাৰ দ্বাৰা তৈয়াৰী বস্তুৰ কথা কওক, আমাৰ অসমীয়া শিপিনীসকলৰ কথা কওক বা আমাৰ ভাৰ্মি কম্প'ষ্ট হওক বা অন্যান্য যিবিলাক ভাল ভাল ছ'চাইটি বা অনুষ্ঠানে কাম কৰি আছে সেই কামবিলাক যাতে আমাৰ সমবায় সমিতিসমূহৰ জৰিয়তে দি আগবঢ়াই নি আমি যাতে সমাজখনত আমি নিবনুৱা সমস্যাৰ সমাধানৰ কিছু হ'লেও আমি অৰিহণা যোগাব পাৰোঁ আৰু আমাৰ অৰ্থ সামাজিক উন্নয়নত কিছু পৰিমাণে হ'লেও আমি অৰিহণা যোগাব পাৰোঁ, তাৰ কাৰণে প্ৰয়াস কৰা হৈছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে বহু কেইগৰাকী মহিলা বিভিন্ন সমবায় সমিতিৰ মহিলাই ইয়াত প্ৰশিক্ষণ লৈ আছে। এই ধৰণৰ প্ৰশিক্ষণ আপুনি আৰু এটা ঠাইত দেখিবলৈ পাব নগাঁৱতে। তাত কেনেকৈ সমন্বিত মুকুতা আৰু মাছৰ খেতি পালন কৰা হয় সমবায় ভিত্তিত। সমবায় ভিত্তিত আপোনালোকে জানিব যে সমন্বিত মুকুতা আৰু মাছৰ খেতি কৰি পেলাই বহু লোক ইতিমধ্যে উপকৃত হৈছে আৰু এইটো এটা সম্ভাৱনাপূৰ্ণ এটা বিষয় বা এটা খেতি বুলি আমি ক'ব পাৰোঁ। ইতিমধ্যে অসমত এই খেতিৰ এই সমন্বিত মুকুতা আৰু মাছৰ খেতিৰ যিটো চাহিদা আৰু তাৰ সম্ভাৱনীয়তাৰ লক্ষ্য ইতিমধ্যে সমবায় বিভাগৰ উদ্যোগত এখন ৰাজ্যিক পৰ্যায়ত দ্য আছাম পাৰ্ল ডেভেলপমেণ্ট কোঅপাৰেটিভ ছ'চাইটি গঠন কৰা হৈছে, পঞ্জীয়ন কৰা হৈছে। এই ছ'চাইটিৰ জৰিয়তে বিভিন্ন ঠাইত অসমত প্ৰশিক্ষণ দি থকা হৈছে। নগাঁও জিলাতে এই আপোনালোকে জানিব ছ'চাইটিখনৰ মূল ঠিকনা ইয়াৰ এড্ৰেছটো হৈছে আমাৰ বেচামাৰী অঞ্চলত নগাঁও জিলাতে। আৰু ইয়াত যেতিয়া মই ইয়াত জিলা বিষয়া হিচাপে কৰ্মৰত আছিলোঁ সেই সময়ত এই ছ'চাইটিখন গঠন কৰা হৈছিলে।